আমাৰ অসম বিধানসভাৰ দ্বিতীয় দিন আৰু আজিৰ দিনটোত আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলে এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ আমাৰ বিধানসভাৰ নীতি অনুসৰি তাত আমি দিছিলোঁ যে উমৰাংচুৰ ঘটনাটোৰ বিষয়ে আলোচনা হওক কিন্তু চৰকাৰে উমৰাংচুৰ নাম শুনিলে কিয় ভয় খায় মই নাজানো আমি গোটেই বাতৰিটো দিছিলোঁ যিটোৰ ওপৰত আমি ক'লো হয় সেইটো হ'ল আসাম ট্ৰিবিউনত যোৱাকালি এটা নিউজ ওলাইছে যিটো নিউজত কৈছে যে 40 দিন হৈ গ'ল পানী শুকালে তাৰপিছত চৰকাৰে কিন্তু ৰেস্কিউ এফৰ্ট আছে নে নাই কোৱা নাই চৰকাৰে তাতে কাৰ ওপৰত দুখী সাব্যস্ত কৰিলে কোৱা নাই যিজন মোহন নামৰ এএমডিচিৰ এমডি তেখেতক নিজৰ বিভাগলৈ যাব দিলে ডিচিএছপি কাৰো ওপৰত কোনো তদন্ত হোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে কৈছিল পৰিত্যক্ত খনি কিন্তু সেইবিলাক পৰিত্যক্ত খনিও নহয় কাৰণ অসম চৰকাৰৰ হাতত কোনো পাৰ্মিশ্যনে নাই তাত কয়লা খনন কৰিবলৈ অসমত অকল কোল ইণ্ডিয়াৰ হাতত আছে আৰু কোল ইণ্ডিয়াত 4টা টিপং আৰু পাটকাই এনেকৈ কেইটামান কলিয়াৰী আছে তাৰ বাহিৰে যিমান কয়লা খনিৰ ব্যৱসায় সকলোবিলাক অবৈধ ব্যৱসায় আৰু এই অবৈধ কয়লাৰ যোগেদি গুৱাহাটীৰ ওচৰ পাজৰে আপোনালোকে জানে খানাপাৰা বিভিন্ন অঞ্চলত কোক হয় আৰু সেই কোক ইণ্ডাষ্ট্ৰীবিলাকে তাৰ পৰা কয়লা লয় দ্বিতীয়তে প্ৰতিদিনে বহুত ট্ৰাক যায় বুলি সকলোৱে বিভিন্ন সময়ত ভিডিঅ' দিয়ে ছ'চিয়েল মিডিয়াত দি থাকে যে এই চাহ কয়লা গাড়ী গৈ আছে কয়লা গাড়ী লুটি খাই পৰে ক'ৰবাত এক্সিডেণ্ট হয় এই গোটেইবিলাক হোৱা স্বত্তেও অসম চৰকাৰে চকুমুদি কিয় এই কামখিনি কৰিব দিলে আৰু ইয়াৰ নিশ্চিতভাৱে ৰাজনৈতিক আশীৰ্বাদ আছিল বিষয়াসকলৰ আশীৰ্বাদ আছিল এতিয়া জিএছটিৰ নামত গোৱালপাৰাত 106খন কয়লা গাড়ীও ধৰিছে কিন্তু অকল জিএছটি কিয় তাত কোনে সেই সিন্ডিকেট কৰি আছে সেই সিন্ডিকেট কৰা মানুহজন কোন ৰাজনৈতিক দলৰ সদস্য এই গোটেইবিলাক কথা চৰকাৰৰ কোনো তদন্ত কৰাৰ ইচ্ছা নাই তেওঁলোকে এখন কমিটি হৈছে বুলি কৈ গাপ দি আছে আজি ৰেস্কিউ নোহোৱা 5টা পৰিয়ালৰ কি হ'ব তাতে যিবিলাক মানুহে চাকৰি হেৰুৱালে ৰেড হোল মাইনিং কৰি পেলাই নিজৰ জীৱিকা আৰম্ভ কৰিলে তেওঁলোকক অল্টাৰনেটিভ লিভিং দিবনে নাই তেওঁলোকে পৰিয়াল যদি পোহপাল দিব পৰা নাই তেওঁলোকক কিবা সাহায্য দিব নেকি এই কথাবিলাকত চৰকাৰে প্ৰকৃততে আজি 40-45 দিন হোৱাৰ পিছত স্পষ্টতা আনিব লাগিছিল কিন্তু তেওঁলোকে ভাবিছে যে এনকুৱাৰী কমিশ্যন ৰিটায়াৰ্ড জাষ্টিছ অনিমা শইকীয়াক দিয়াৰ পিছত আমি বিষয়বিলাক থাপি থ'ব পাৰিম এতিয়া তেওঁলোকে এই কথাবিলাক আমি কোৱা হ'লে আজি আসাম ট্ৰিবিউনৰ নিউজৰ ভিত্তিত আমি পজিটিভলি কথাখিনি লৈ গ'লো হয় কিন্তু দেখা পাইছোঁ যে উমৰাংচু কয়লা শুনিলে চৰকাৰৰ কি হৈ যায় নাজানো সেই গতিকে আমি আজি এই আলোচনাটো বিচৰা স্বত্তেও অধ্যক্ষ মহোদয়ে শাসক পক্ষ কিয় তেওঁলোকৰ এডজমেণ্ট আছিলে নে আজি সেই কথাও এনাউন্সমেণ্ট কৰা নাই তেওঁলোকে আহি পেলাই অধ্যক্ষ মহোদয়ৰ আগত বিভিন্ন ধৰণৰ শ্লোগান দিবলৈ আৰম্ভ কৰিলে আপোনালোকে চাব আমাৰ বিধায়কসকল অহাৰ আগতে শাসক পক্ষ বিধায়কসকলে স্পীকাৰৰ ৱেললৈ গৈছে এইটো কেনেকুৱা ধৰণৰ কথা যে চৰকাৰখনে নিজে তেখেতসকলৰ নিৰ্বাচিত অধ্যক্ষক শান্তিপূৰ্ণভাৱে কাম কৰিব নিদিয়ে এই কথা মই নাজানো